আজি অকল মন্ত্ৰী সাংসদ আছে তেওঁলোকে আজি দিল্লী আৰু দিছপুৰত গোলাম বনি আছে। কোনোদিন চাহ শ্ৰমিকৰ ক্ষতিপূৰণৰ কথা নকয়। আমাৰ শ্ৰমমন্ত্ৰী চন্দ্ৰ কিশোৰ ডাঙৰীয়া কোনোদিন কোৱা নেদেখিলো। যদি চাহ শ্ৰমিকক ক্ষতিপূৰণ দিব নোৱাৰে 2022 চনৰ 29 তাৰিখে কিয় অসম কেবিনেটে সিদ্ধান্ত ল'লে যে বাগিচা উচ্ছেদ হলে চাহ বাগিচাৰ শ্ৰমিকে মাটিৰ ক্ষতিপূৰণ পাব। আজি 2 বছৰ বিলম্ব হৈ গ'ল। বিজেপি চৰকাৰে চাহ শ্ৰমিকক ঠগি আছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা স্লোগান হওক, বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ হুঁচিয়াৰ। চৰকাৰ হতুত আকৌ আমি জাতিক নেতৃত্ব দিব আহিছো। সদায় প্ৰস্তুত থাকিব, এটা ভৰি খানাত এটা ভৰি ঘৰত। যদি জাতিৰ উত্তৰত আহিছো প্ৰয়োজন হলে আমি জেল যাব লাগিব, গুলি খাব লাগিব। সংগ্ৰাম আৰু নিজৰ যিটো নীতি আদৰ্শ আছে কেতিয়াও পাহৰি যাব নালাগিব। সেয়েহে মই পুনৰবাৰ শৰৎ কবি ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু অইল ইণ্ডিয়াক ভালকে আমাৰ কথাবোৰ শুনিবলৈ অনুৰোধ জনাইছো যে 65 বছৰ আপোনালোকে আমাক গোলামী বনালে, আমাৰ তেল ধুই খালে, আমাৰ সম্পূৰ্ণ অধিকাৰ আপোনালোকে খাই দিলে। এতিয়াৰ পৰা কিন্তু আপোনালোকক আৰু ধ্যান নহব। ইয়াৰ পৰৱৰ্তী বক্তব্য আগবঢ়াবলৈ মই অনুৰোধ ডাঙৰীয়া